ৱেলকাম বেক টু মাই চেনেল আৰু আজি মই আকৌ আহিছোঁ নতুন এটা টপিক লৈ এইটো ভিডিঅ'ত আৰু মোৰ মেইন টপিকটো হ'ল ডিপ্ৰেশ্যন বা টেনশ্যন মানে চিন্তা কাক কয় আৰু চিন্তা হ'লে মানুহে কিয় চিগাৰেট খাই থাকে। মই নিজে দেখা বহুত মানুহ আছে কিবা টেনশ্যন হ'লে ইহঁতে গ'লে বা তেওঁলোকে কি কৰে চিগাৰেট এটা লয় আৰু খাই থাকে, স্মকিং কৰে। আচ্ছা, স্মকিং কৰিলে কি টেনশ্যনটো নাইকিয়া হৈ যায় নেকি? আজি কমেণ্টত ক'বচোন। আৰু মেইন কথাটো হ'ল যদি আজি আপোনাৰ স্মকিং কৰি টেনশ্যনটো নাইকিয়া হ'ল, পিছে যে আকৌ এই স্মকিঙৰ কাৰণে আপোনাৰ কিবা এটা ডাঙৰ বেমাৰ হৈ যাব লাইক কেঞ্চাৰ, হাৰ্ট প্ৰব্লেম, তাৰপিছত কি হ'ব? তাৰপিছত আপোনাৰ টেনশ্যনটো বাঢ়িবনে নাই? তো সেইটো সময়ত কি আকৌ আপুনি স্মকিং কৰিব যিটো সময়ত আপোনাৰ কেঞ্চাৰ বা হাৰ্ট প্ৰব্লেম থাকিব? তো সেইটো সময়ত আপুনি টেনশ্যনৰ কাৰণে কি কৰিব? যদি সেইটো সময়ত বেলেগ কিবা পদ্ধতি থাকে টেনশ্যনৰ পৰা আপুনি ওলাই আহিব, তো এতিয়া কিয় নাই? এতিয়া আপুনি কিয় খাই আছে, স্মকিং কৰি আছে টেনশ্যনৰ কাৰণে? মোৰ এটাই অনুৰোধ হ'ল কেতিয়াও টেনশ্যনৰ কাৰণে স্মকিং নকৰিব, ড্ৰিংকছ নকৰিব, কেতিয়াও নকৰিব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভাল লাগিলে লাইক এটা কৰি দিব। ধন্যবাদ।